নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে যদি CUET এন্ট্ৰেন্স টেষ্ট দিম বুলি ভাবিছে বা আপোনালোকে এপ্লাই কৰিছিলে UG কোৰ্চৰ কাৰণে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো যিসকলে CUET এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিছিলে UG কোৰ্চৰ কাৰণে, সিহঁতে এডমিটৰ কাৰণে ৰৈ আছে। তো এতিয়ালৈকে সেই এডমিটটো দিয়া নাই, কিন্তু তাৰ সলনি আপোনালোকে কোনটো চিটিত আপোনালোকৰ এক্সামটো দিব লাগিব সেইটো লিষ্ট আহি গৈছে। আপোনালোকে কোন চিটিত আপোনালোকৰ এক্সাম চেণ্টাৰটো পৰিব সেইটো কিন্তু পাব্লিছ কৰিছে। তো সেই হিচাপে আপোনালোকে আপোনালোকৰ যি প্ৰিপেৰেশ্যন হয় সেইটো কৰিব পাৰিব। তাক জানিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ আপোনালোকে CUET UG বুলি চাৰ্চ কৰি দিব। তো চাৰ্চ কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো আপুনি এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি তললৈ যাব, তললৈ যোৱাৰ পিছত এডভান্স চিটি ইণ্টিমেশ্যন ফৰ CUET UG 2025 ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ এপ্লিকেশ্যন নম্বৰটো দিব, যিটো এপ্লিকেশ্যন নম্বৰ আপোনালোকে এপ্লাই কৰোঁতে পাইছিলে। তাৰপিছত আপোনাৰ যি পাছৱৰ্ড আছিলে সেইটো এইটো বক্সত দি দিব, আৰু আপোনাৰ কেপচাটো এইটো বক্সত ভৰাই দিব। এই যিটো কেপচা দেখা পাইছে এইটো বক্সত লিখি দিব। লিখি দি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত যেতিয়া ক্লিক কৰি দিব, আপোনাৰ যি চিটি আছে সেইটো ওলাই আহি পৰিব, আৰু কিমান তাৰিখে আছে এক্সামিনেশ্যন সেইটো এনেকৈ ওলাই আহি পৰিব। কিন্তু এইটো এডমিট কাৰ্ড নহয়। এডমিট কাৰ্ডটো আপোনালোকক পৰৱৰ্তী পৰ্যায়ত দিয়া হ'ব। এইখন লৈ গ'লে কিন্তু আপোনালোকে এক্সাম দিব নোৱাৰিব। আপোনালোকে এডমিট কাৰ্ডখন লৈ যাব লাগিব, আৰু এডমিট কাৰ্ডটো পিছলৈ পাব্লিছ কৰিব বা পিছলৈ সিহঁতে দি দিব। তো সেই এডমিট কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব তাৰ ভিডিঅ' মই লৈ আনিম আগন্তুক ভিডিঅ'ত। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ইয়াত সবিশেষ ডিটেইল দিয়া থাকিব, আপুনি কিমান তাৰিখে কিমানটা বজাৰ পৰা ক'ত আপোনালোকৰ এক্সামটো দিব লাগিব। আপুনি যদি এইটো ডাউনলোড কৰিব বিচাৰে বা প্ৰিণ্ট কৰিব বিচাৰিছে, ইয়াত এটা অপশ্যন দেখা পাইছে ক্লিক হিয়াৰ টু প্ৰিণ্ট। তো ইয়াত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে। আশা কৰোঁ মই আপোনালোকক হেল্প কৰিব পাৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন দবাব নাপাহৰিব। ধন্যবাদ। জয় অসম।